অসমত মুঠতে কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপচন এ 7, বি 6, চি 8, ডি 9। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 8খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ইখনা জৱাহৰলাল ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। আজিৰ দ্বিতীয়টো প্ৰশ্ন হৈছে, শেহতীয়াকৈ অসমৰ 8তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোনখন ৰাষ্ট্ৰীয় উদ্যানে স্বীকৃতি লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপচন বি ইখনা জৱাহৰলাল ৰাষ্ট্ৰীয় উদ্যান, অপচন চি মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপচন ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইখনা জৱাহৰলাল ৰাষ্ট্ৰীয় উদ্যান। ইম্পৰ্টেণ্ট পইণ্টছ। অসম কেবিনেটে 2025 চনৰ ফেব্ৰুৱাৰী মাহত ইখনা ৰাষ্ট্ৰীয় উদ্যানক ৰাজ্যৰ 8ম উদ্যান হিচাপে অনুমোদন জনাইছে। অসমৰ চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত উদ্যানখন। মাটিকালি 316.29 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন 3, অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপচন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপচন বি মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপচন চি কাৰ্বি আংলং ৰাষ্ট্ৰীয় উদ্যান, অপচন ডি নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইম্পৰ্টেণ্ট পইণ্ট। গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও জিলাৰ সংলগ্ন কাজিৰঙাৰ উত্তৰেদি বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। 1908 চনত কাজিৰঙা সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়। 1974 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 1090 বৰ্গ কিলোমিটাৰ। 1985 চনত ইউনেস্কোৱে কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়ে। 2007 চনত 3 আগষ্টৰ পৰা কাজিৰঙা ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যন 4, মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপচন এ বাক্সা আৰু বৰপেটা জিলা, অপচন বি চিৰাং আৰু বাক্সা জিলা, অপচন চি চিৰাং আৰু বঙাইগাঁও জিলা, অপচন ডি বাক্সা আৰু বঙাইগাঁও জিলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি চিৰাং আৰু বাক্সা জিলা। ইম্পৰ্টেণ্ট পইণ্টছ। এই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি প্ৰায় 850 বৰ্গ কিলোমিটাৰ। 1928 চনত মানস অভয়াৰণ্য ৰূপে আৰু 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে প্ৰজেক্ট টাইগাৰ ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি দিয়া হয়। 1985 চনত ইউনেস্কোৱে মানসক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰে। 1990 চনত মানসক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। কুৱেশ্যন 5, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনবিধ পশুৰ বাবে বিখ্যাত? অপচন এ সোণালী বান্দৰ, অপচন বি দেওহাঁহ, অপচন চি গড়, অপচন ডি সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি দেওহাঁহ। ইম্পৰ্টেণ্ট পইণ্টছ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন 350 বৰ্গ কিলোমিটাৰ। 1986 চনত ডিব্ৰু আৰু ছৈখোৱা সংৰক্ষিত বনাঞ্চল অসম চৰকাৰে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য ৰূপে ঘোষণা কৰে। 1995 চনত এই অঞ্চলক ডিব্ৰু-ছৈখোৱা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। 1999 চনৰ 9 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে। ডিব্ৰু-ছৈখোৱা বিশ্বৰ একমাত্ৰ বনাঞ্চল য'ত বনৰীয়া ঘোঁৰা পোৱা যায়। কুৱেশ্যন 6, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপচন এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, অপচন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপচন চি নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অপচন ডি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইম্পৰ্টেণ্ট পইণ্টছ। দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন 78.71 বৰ্গ কিলোমিটাৰ। 1985 চনত ওৰাঙৰ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক অসমৰ মিনি কাজিৰঙা বুলিও কোৱা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পুৰণি নাম ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 1999 চনৰ 13 এপ্ৰিলত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 1915 চনত ইংৰাজে ইয়াক মৃগয়া বন হিচাপে ঘোষণা কৰে। কুৱেশ্যন 7, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? অপচন এ 300 বৰ্গ কিলোমিটাৰ, অপচন বি 500 বৰ্গ কিলোমিটাৰ, অপচন চি 400 বৰ্গ কিলোমিটাৰ, অপচন ডি 200 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 200 বৰ্গ কিলোমিটাৰ। ইম্পৰ্টেণ্ট পইণ্টছ।
শোণিতপুৰ জিলাত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান 1985 চনৰ 18 ছেপ্টেম্বৰত নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। 1998 চনৰ 15 নৱেম্বৰত নামেৰীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 2001 চনত নামেৰী প্ৰকল্প বাঘ সংৰক্ষিত বনাঞ্চললৈ আহিছিল। কুৱেশ্যন 8 কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ এমাজন বুলিও জনা যায়? অপশ্যন এ কাজিৰঙা, অপশ্যন বি মানস, অপশ্যন চি দিহিং পাটকাই, অপশ্যন ডি নামেৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ইম্পৰ্টেণ্ট পইণ্টছ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি 234.26 বৰ্গ কিলোমিটাৰ। 2004 চনৰ 13 জুনত দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। 2003 চনত দিহিং পাটকাইক হাতী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। 2021 চনৰ 9 জুনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। আন্তঃৰাজ্যিক সীমাসহ সোণপোখ নদীৰে আগুৰি আছে। অপশ্যন এ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি মানস ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ইম্পৰ্টেণ্ট পইণ্টছ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন 422 বৰ্গ কিলোমিটাৰ। 2021 চনৰ 5 জুনত ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। কুৱেশ্যন 10 অসমত কেইখন বাঘ সংৰক্ষিত বনাঞ্চল আছে? অপশ্যন এ 6, অপশ্যন বি 4, অপশ্যন চি 2, অপশ্যন ডি 5। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4খন। সেইসমূহ হ'ল ওৰাং, মানস, কাজিৰঙা, নামেৰী। কুৱেশ্যন 11 অসমত কেইখন হাতী সংৰক্ষিত বনাঞ্চল আছে? অপশ্যন এ 5খন, অপশ্যন বি 6খন, অপশ্যন চি 7খন, অপশ্যন ডি 4খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 5খন। কুৱেশ্যন 12 হস্তি সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? অপশ্যন এ 1880 চনত, অপশ্যন বি 1875, অপশ্যন চি 1874, অপশ্যন ডি 1879। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1879। কুৱেশ্যন 13 অসমত কেইখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে? অপশ্যন এ 4, অপশ্যন বি 2, অপশ্যন চি 3, অপশ্যন ডি 5। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2খন। সেইসমূহ হ'ল মানস আৰু ডিব্ৰু-চৈখোৱা। কুৱেশ্যন 14 নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে? অপশ্যন এ জীয়াভৰলী, অপশ্যন বি সোৱণশিৰি, অপশ্যন ডি চি বৰনদী, অপশ্যন ডি ৰঙানদী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জীয়াভৰলী। কুৱেশ্যন 15 কোনখন বনাঞ্চল পদ্মশ্ৰী যাদৱ পাঙে সম্পূৰ্ণ নিজাববীয়াকৈ ৰোপণ কৰিছিল? অপশ্যন এ বৰনদী বনাঞ্চল, অপশ্যন বি মলাই বনাঞ্চল, অপশ্যন চি বৰাইল বনাঞ্চল, অপশ্যন ডি দিহিং বনাঞ্চল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মলাই বনাঞ্চল। কুৱেশ্যন 16 কোনখন ৰাষ্ট্ৰীয় উদ্যান হোৱাইট উইং ডাগৰ বাবে বিখ্যাত? অপশ্যন এ নামেৰী, অপশ্যন বি ডিব্ৰু-চৈখোৱা, অপশ্যন চি কাজিৰঙা, অপশ্যন ডি মানস। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নামেৰী।